জিম মাৰি আহি কাৰ্ডিঅ' বহুত দিনৰ পিছত আমি চাইকেল बोला तो यार 35 can't play, get a bag on ya. as usual routine. Ain't getting lit cause my future too bright. Joey hit me up, I said that's just on site. No, it's too nice. No, জিম মাৰি আহি কাৰ্ডিঅ' বহুত দিনৰ পিছত আমি চাইকেল Dust and hearts untamed, wild young souls the night once claimed. Every laugh a spark and flame, every memory. Bye bye. Bye bye. নমস্কাৰ, ৱেলকাম বেক টু মাই ব্লগ। আজি জিমৰ পৰা আহিলোঁ, আহি গা চা ধুই ব্ৰেকফাষ্ট কৰি এতিয়া নিজৰ কামত বহোঁ লেপটপত। আৰু গধূলি আজি কিস্মিতাকো লগ পাম। আজি তাই আহি আছে, এতিয়া অলপ আগত ফোন কৰিলোঁ, তাই এই জখলা বন্ধা পাৰ হৈছে। তাতকৈ আগত মোৰ কামখিনি কৰি আজি শেষ কৰি লওঁ, নহ'লে পিছত সময় নহ'বগৈ। Our brotherhood outshone the stars. আজি দুখন বিয়া নিমন্ত্ৰণ আছে আমাৰ। এতিয়া ঘৰৰ ওচৰতে এখন দিনত এখন পাতিছে নেপালী বিয়া, প্ৰথম সেইখন খাই আহোঁগৈ। আৰু এইখন খাই উঠি গধূলি সিখনলৈ যাম, যিখন চলিহা নগৰত পাতিছে। আছে আজি OOTD, চিম্পল চাৰ্ট এটা আৰু তলত জিন্স, হাতত ঘড়ী। লেটছ গো। ৰেডি নে? ৰেডি আজি নেপালী বিয়া নেপালী বিয়া। এই ৰঙা টুপি পিন্ধাজন দৰা এতিয়া আগ ভেটিছে, সিহঁতৰ আগ ভেটি পইচা ডিমাণ্ড কৰিছে হ'বলা। এতিয়া বিয়া চা খাই আহিলোঁ, এতিয়া 5:30 হ'বলৈ হ'ল। তাইক ফোন মাৰিছিলোঁ, তাই ক'লে বোলে মই ডিব্ৰুগড় পাইছোঁহি আৰু এঘণ্টামানত তিনিচুকীয়া পামহি। সেইকাৰণে মোৰ ৰেডি চেডি হওঁ বাছ ষ্টেণ্ডৰ পৰা তাইক আনিবলৈ। 6টা বাজিছে, এতিয়া এই ওলাই আহিছোঁ এই তিনিচুকীয়া STC পৰা আনিবলৈ। পাবহি আজি এতিয়া অলপ পাছত। বহুত দিনৰ পিছত তাইক লগ পাম আজি। 7 দিনমান হ'ল নেকি, 6-7 দিন হ'লতো হ'বলা। মই এটা বস্তু ভাবিছোঁ, যিহেতু মই এতিয়া অলৰেডি আহি গ'লোঁ, কিন্তু তাইক মই নাই পোৱা বুলি ক'ম। তাই এতিয়া মোক ফোন কৰিব, মই ক'ম যে মই আহি পোৱাহি নাই, এতিয়াও ঘৰত আছোঁ, পাহৰি থাকিলোঁ, টাইম পোৱা নাই নে কিবা ক'ম। আৰু তাইৰ ৰিয়েকশ্যনটো চাম, তাই অহাৰ পিছত তাইক কি ৰিয়েক্ট কৰে। এতিয়া STC ৰৈ আছোঁ, তাইতো গমেই নাপায় চাগে যে মই ৰৈ আছোঁ ইয়াত। তাই আহি পালেহি এয়া। बोला तो यार গমেই নোপোৱা ন? नापाओ এইটো ছেকেণ্ডখন বিয়া এটা খাবলৈ গৈছোঁ। আৰু আউটফিট এইটোৱে, এয়া চাৰ্ট, তলত জিন্স, চাৰ্টটো খালি শ্বুট কৰি লৈছোঁ আৰু হাতত ঘড়ী। আজি দিনটো বেক টু বেক দুখন বিয়া খালোঁ। প্ৰথমখন আছিলে নেপালী বিয়া ইয়াতে ঘৰৰ ওচৰতে, আৰু এতিয়া নেক্সট যেতিয়া যিখন খাবলৈ গৈ আছোঁ সেইখন আছে বাঙালী বিয়া। সেইখনো অকণমান দূৰত, খালি বেছি দূৰ নহয়, 2-3 কিলোমিটাৰ ডিফাৰেঞ্চ হ'ব ঘৰৰ পৰা। বিয়া খাবলৈ আহিছোঁ, কেলৈ জানো তামাম টোপনি ধৰিছে। এনেকুৱা লাগিছে যেন বা বিছনাখন এখন পালে মই ধুনীয়াকৈ শুই থাকিম, তেনেকুৱা ফিল হৈছে এতিয়া। আমি আহি ৰেডি, কইনা অহাই নাই এতিয়ালৈকে। বিয়াৰ চবতকৈ বেষ্ট পাৰ্ট এইটোৱে, বিয়াৰ খানা আৰু আল্টিমেট বনিছিলে কিন্তু। Old photographs and faded lights. বিয়া চা খাই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি এতিয়া বস্তু দেখাওঁ যে আপোনালোকক, যে এই মোৰ কাৰণে কি আনিলে গুৱাহাটীৰ পৰা। একচুৱেলি ময়ো কৈছিলোঁ বাৰু তাইক আনিবলৈ এইকেইটা বস্তু। চবতকৈ 1 নম্বৰ বস্তুটো হৈছে মোৰ চবতকৈ ফেভৰেট, এইটো কাৰাচি বিস্কিটৰ আলমণ্ড কেক ক্ৰাষ্ট। এইটো একচুৱেলি এইটো নহয় যে ইয়াত পায় নাপায়, মোৰ কোনো আইডিয়া নাই, কাৰণ মই ইয়াত ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, বহুত ঠাইত বহুত জেগাত বিচাৰিছোঁ এনেকৈ দোকানবোৰত, কিন্তু এই বস্তুটো পোৱা নাই। কিন্তু তাত সেই ইনষ্টামাৰ্টত গুৱাহাটীত এই বস্তুটো এভেইলেবল আছে। যদি ট্ৰাই কৰা নাই কাৰাচি বিস্কিটৰ আলমণ্ড কেক ৰাষ্টটো এবাৰ ট্ৰাই কৰি চাব। আল্টিমেট বিস্কুট এইটো, মানে মোৰ সেইকাৰণে চবতকৈ ফেভৰেট এইটো।
আৰু এয়াই ইয়াৰ দুটা আনিছে আলমণ্ড কেক ৰাষ্টৰ তাৰপিছত আছে এটা লেটছ ট্ৰাই আপোনাৰ ফ্ৰুট কেক ৰাছ এইটো বহুত ধুনীয়া খাবলৈ মানে এই বস্তুকেইটা এইটো নহয় যে ইয়াত তিনিচুকীয়াত নাপায় বা পায় সেইটো মোৰ আইডিয়া নাই বহুত দোকানত বিচাৰিছোঁ একচুৱেলি মই পোৱাও নাই পিছে কিন্তু এই বস্তুকেইটা মোৰ ফেভৰেট মানে বহুত ভাল লাগে কেইটা খাই সেইকাৰণে মই তাইক কৈছোঁ যে তুমি গুৱাহাটী গ'লে এবাৰ মোৰ কাৰণে ইনষ্টামাৰ্টৰ পৰা অৰ্ডাৰ কৰি এই বস্তুকেইটা লৈ আনিবা আৰু দুটা বস্তু আছে হৈছে এইকেইটা এটা এইটো আৰু এটা এইটো একচুৱেলি এইটো অকণমান দেৰি অলপ আগত মই খুলি মেলি খালোঁ সেইকাৰণে বস্তুটো ফলা আৰু একচুৱেলি মই নিজেই খাম এইকেইটা তাই আনিছে নিজৰ কাৰণে এইটো খাম মই মোৰ চবতকৈ ফেভৰেট বস্তু আছে এইকেইটা কেৰাচি বিস্কুটৰ এইটো যদি কেৰাচি বিস্কুটৰ কোনোবাই চাই আছা পঠিয়াই দিবা আজি প্ৰক্ৰিয়াতে শেষ কৰিছোঁ যদি ইমানলৈকে চালে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই Ghost of younger